জিলাৰ গুইজান ঘাটতে বেছিভাগ বিসৰ্জন হয় আৰু এই বছৰো আমাৰ প্ৰায় 109 জনা প্ৰতিমা ইয়াত বিসৰ্জন হ'ব বুলি আমি তথ্য পাইছো। ৰাতিপুৱা 11টা বজাৰ পৰা বিসৰ্জন কাৰ্যসূচী চলি আছে। এতিয়ালৈকে 25খন বিসৰ্জন হৈ গৈছে আৰু আমি আশা কৰিছো 9টা মান বজালৈকে ৰাতি আমাৰ সম্পূৰ্ণ বিসৰ্জন প্ৰক্ৰিয়াটো শেষ হৈ যাব লাগে। প্ৰশাসনৰ ফালৰ পৰা জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, CRPF, তাৰপিছত চিভিল ডিফেন্স, SDRF সকলো পাৰ্টি ইয়াত নিয়োজিত হৈ আছে আৰু এতিয়ালৈকে খুব ভাল ধৰণে চলি আছে। আমি আশা কৰিছো সুকলমে আমাৰ আজি এই বিসৰ্জন সম্পূৰ্ণ হ'ব। ইয়াত 5টা আমি পইণ্ট বনাইছো, পেডেষ্ট্ৰেল পুলি পইণ্ট, আৰু 5টাকে আমি এতিয়া ব্যৱহাৰ কৰি আছো। স্যাৰ কিমান দেৰিলৈকে ভাষণটো আমি আশা কৰিছো 9টা মান বজালৈকে আমি শেষ কৰিবলৈ চেষ্টা কৰিম আৰু ৰাতি 9টাৰ ভিতৰত। সকলোকে আমি আকৌ এবাৰ এই দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ সংবাদকৰ্মী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াই আহিলে গোটেই ফেষ্টিভেল সময়ছোৱাত, আৰু এতিয়া আশা কৰিছো যাতে আজি বিসৰ্জন কাৰ্যসূচীও যাতে সুকলমে পাৰ হয়। পূজা পাতিছে, খুব অনুষ্ঠিতভাৱে পতাব লগা হ'ল। আজি বিজয়া দশমী হয়, আপুনি কোৱাৰ দৰে অসমবাসী ৰাইজে খুব দুখত আছে। একচুৱেলি আমাৰ অতি মৰমৰ এগৰাকী অতি চেনেহৰ শিল্পী আমি হেৰুৱাবলগীয়া হ'ল দুৰ্গা পূজাৰ আগতে। আৰু মা দুৰ্গা পূজাৰ সময়ছোৱাত অসমবাসী ৰাইজে আহিছে আশীৰ্বাদ ল'বৰ কাৰণে, কিন্তু সকলোৰে মনত দুখ। আৰু মই এটাই প্ৰাৰ্থনা কৰিছোঁ যে মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ যি মৰমৰ শিল্পীগৰাকী যোনে ধৰণে এই ষড়যন্ত্ৰ কৰি এটা ঘটনা এটা হ'ল, এই ঘটনাটো উচিত তদন্ত হৈ উচিত শাস্তি পাবৰ কাৰণে, আৰু বিশেষভাৱে তেওঁলোকৰ পৰিয়াল, আমি অসমবাসী ৰাইজে যাতে আমি জাষ্টিছ পাওঁ, তাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ, আৰু লগতে অসমবাসী ৰাইজক লগতে আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি আমাৰ প্ৰতিবাদ বা আমাৰ কথাখিনি আমি নিৰ্দিষ্ট জেগাত আমি উপস্থাপন কৰিব লাগিব। আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে জুবিন দাই তেখেতৰ আত্মা শান্তিৰে যাতে থাকে, তেখেতে য'তে থাকক আমাক অসমবাসী ৰাইজক আশীৰ্বাদ দি থাকিব। আজি বিজয়া দশমী উপলক্ষে সমাজত থকা যিবিলাক দুষ্কৃতিকাৰী, সমাজ বিৰোধী, দেশ বিৰোধী কৰা ব্যক্তিসকলক যাতে মা দুৰ্গাই বশ কৰক। আমি শান্তি সম্প্ৰীতি এই আজান আমাৰ য'ত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰা অসমখনক যাতে আমি আৰু আগুৱাই নিব পাৰোঁ, এই মাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আজি এই পবিত্ৰ দিনত। আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও শাৰদীয় দুৰ্গা পূজা আজি বিজয় দশমী সম্ভাষণ জনাইছোঁ। শুভ বিজয়া দশমী তিনিচুকীয়া পুলিচ তৰফৰ পৰা মই সকলো ৰাইজক পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি পূজাৰ বিসৰ্জন আছে আৰু আমাৰ বিসৰ্জন যি আছে এতিয়া আৰম্ভ হৈছে। তিনিচুকীয়া ডিষ্ট্ৰিক্টত 14টা জেগাত এইটো বিসৰ্জন হৈ আছে, আৰু আমাৰ আটাইতকৈ ডাঙৰ যি জেগা আছে গুইজান ঘাট, তাতে বিসৰ্জনটো আৰম্ভ হৈছে, আৰু তাতে more than 100 পূজা বিসৰ্জন হ'ব, আৰু এতিয়ালৈকে পূজা শান্তিপূৰ্ণ হৈ আছে। আমাৰ অতি মৰমৰ প্ৰিয় জুবিন দা আমাৰ মাজত নাই, তো আমি দেখিছোঁ পূজাততো ইমান ক্ৰাউড নাই, 50 to 60% ক্ৰাউড দেখিছোঁ যিমান আমি দেখোঁ। আৰু এইবাৰ জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আৰু আমাৰ কাম কৰি